ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি জটিল সংখ্যা দ্বিতীয় অধ্যায় পঢ়ি আছিলো আজি তাৰে থাৰ্ড পাৰ্ট আমি ইতিমধ্যে তাৰ বেসিক্সখিনি ইতিমধ্যে পঢ়িছো আৰম্ভণিখিনি জটিল সংখ্যা কি কাক বোলে গতিকে আমি এতিয়ালৈকে পাইছো যে a + ib আকাৰত প্ৰকাশ কৰিব পৰা সংখ্যাকে জটিল সংখ্যা বোলে a + ib আকাৰত প্ৰকাশ কৰিব পৰা সংখ্যাক জটিল সংখ্যা বোলে যত a আৰু b দুটা বাস্তৱ সংখ্যা আজি আমি শিকিম জটিল সংখ্যাৰ যোগ বিয়োগ পূৰণ আৰু হৰণ প্ৰথম আহিল আমাৰ জটিল সংখ্যাৰ যোগ কেনেকৈ কৰিব ধৰা হল z1 = a + ib z2 = c + id দুটা বেলেগ বেলেগ জটিল সংখ্যা আমি কালি পঢ়িছিলো যে জটিল সংখ্যা এটা কেনেকৈ প্ৰকাশ কৰিব পাৰি a + ib আকাৰত প্ৰকাশ কৰিব পাৰি তাক আমি z এৰে বুজাও ঠিক আমি যেহেতু দুটা লম যোগ কৰিবৰ কাৰণে কমে দুটা লাগিব যে z মানে a + ib z2 মানে c + id ধৰিলো তে যেহেতু ইয়া দুটা যোগ কৰিব লাগিব গতিকে z1 + z2 হৈ গ'ল z1 + z2 মানে ইকুৱেল টু z1 মানে কি আছে ওপৰত a + ib আছে প্লাস z2 মানে কি আছে c + id আছে ঠিক আছে এতিয়া এই ব্র্যাকেট কিটা আমি উঠাই দিলো a + ib + c + id গতিকে যোগ করতে কি হৈ যায় যোগ করতে আমাৰ যত i নাই সেইবিলাক যোগ হৈ যাব i কত নাই a ত নাই i প্লাস ইয়াত i আছে গতিকে এটো নল ইয়াত c ত i নাই গতিকে এই দুটা কি হৈ গল আমাৰ যোগ আহি গল যোগ এতিয়া কি হ'ব যত i আছে কত আছে ib আছে প্লাস id আছে গতিকে আমাৰ কি আহি গল এই দুটা অংক আহি গল আমি প্ৰথমতে i থকাখিনি যোগ কৰিম i নথকাখিনি তাৰ পিছত i থকাখিনি যোগ কৰিম এতিয়া i কমন লম ইয়াত থাকিল b + d হৈ যাব গতিকে এইটোই হ'ব আমাৰ জটিল সংখ্যাৰ যোগ জিকে দুটা জটিল সংখ্যা দিয়া থাকে a + ib আৰু c + id z1 + z2 মানে কি আহিব a + c আহি যাব প্লাস i কমন আহি b + d হৈ যাব মানে বাস্তৱ অংকৰ লগত যোগ আৰু যোগ কাল্পনিক অংকৰ লগত যোগ হৈ যাব আগফালে i টো কমন আহি যাব এয়াই হল আমাৰ জটিল সংখ্যাৰ যোগ উদাহৰণ যদি আমি উদাহৰণ লওঁ z1 মানে ধৰা -2 + 3i ললো আৰু z2 মানে ললো 3 - 4i আমি কি লৈ ললো এনেকুৱা দুটা জটিল সংখ্যা ললো এতে কি z1 + z2 গতিকে ইয়াৰ মানটো আমি কি পাইছো z1 + z2 এই দুটা যেতিয়া যোগ কৰিম আমি কি কৰি দিম আমি বাস্তৱ অংকৰ লগত যোগ কৰিম মানে -2 + 3 কৰিব লাগিব -2 + 3 কৰিব লাগিব গতিকে ইয়াত কি আহিব এতিয়া ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে প্লাস কমন আনিলো i কমন আহিল দুইটাতে আছে ইয়াত কিমান থাকিব এতিয়া 3 থাকিল যেহেতু প্লাস কমন আনিছো গতিকে -4 থাকে তাৰ মানে এই দুটা আমি কি কৰিছো যোগ কৰিছো ইয়াৰ মানটো কি হ'ব এতিয়া -2 + 3 মানে +1 হৈ গ'ল প্লাস ইয়াত i আহিল 3 - 4 মানে -1 আহিল গতিকে 1 + মাইনাস i * 1 মানে i আহি যাব 1 - i হ'ব ইয়াৰ উত্তৰটো ইয়াক আমি বেলেগ ধৰণেও যদি তোমালোকৰ এনেকৈ বুজিবলৈ অসুবিধা হয় আমি বহলাই কৈ লব পাৰো z1 মানে পাতি দিয়া z1 মানে হল -2 + 3i প্লাস z2 মানে পাতি দিয়া 3 - 4i এতিয়া বাস্তৱ অংকখিনি একেলগ কৰা 2 আৰু +3 i নথকাখিনি গতিকে প্লাস তাৰ পিছত আহিল 3i - 4i গতিকে -2 + 3 মানে +1 হলেই প্লাস এতিয়া ইয়াত কি হ'ব 3i - 4i মানে কিমান 3x - 4x মানে -x আছিল গতিকে ইয়াত কিমান আহি গল -i আহি গল গতিকে এটোই হ'ব আমাৰ
জটিল সংখ্যা যোগ দুটা জটিল সংখ্যা কেনেদৰে যোগ কৰিব পাৰো সেইটো হ'ব আমাৰ নিয়মটো এতিয়া আমাৰ আহিল 2 নম্বৰ জটিল সংখ্যাৰ বিয়োগ দুটা জটিল সংখ্যাৰ বিয়োগ একেই ইয়াতো আমি ধৰি লম ধৰা হল z1 = a + ib আৰু z2 = c + id দুটা জটিল সংখ্যা ধৰি ললো আমি ইহঁতক কি কৰিব লাগে বিয়োগ কৰি দিব লাগে z1 - z2 কি z1 মানে কিমান a + ib পাতিলো মাইনাস z2 মানে c + id আমি পাতি দিলো এতিয়া ব্ৰেকেট উঠালে কি হ'ব a + ib আহিল -a + a - c এফালে কি হ'ব -a + a - id আহি যাব আমাৰ এতিয়া উত্তৰটো এনেকৈ আহিব আচ্ছা ঠিক আছে এতিয়া কি কৰিছো সমান বাস্তৱ অংশখিনি একেলগ কৰিছো a ইয়াৰ পৰা কি আহিল -c আহি গ'ল a - c আহি গ'ল এতিয়া ইয়াৰ তাৰপিছত কি কৰিছো কাল্পনিক অংশ একেলগ কৰিছো +ib - id এইবিলাক আমি একেলগ কৰিলো হৈছে বাস্তৱ অংশ একেলগে আৰু কাল্পনিক অংশ আমি একেলগ কৰিছো গতিকে ইয়াত এইটোৱে থাকিল a - c ইয়াত কি থাকিল ইয়াত যদি +i কমন লওঁ তেতিয়া হলে b - d আহি যাব তাৰ মানে a - c এই z1 ৰ পৰা z2 বিয়োগ কৰিলে কি পাম a - c পাম +i কমন ললে b - d পাই যাম জেনেৰেলি আমি যিবোৰ গণিতবোৰ যেনেকৈ বিয়োগ কৰো ঠিক একে নিয়মত এইবোৰ বিয়োগ কৰি দিব পাৰি যদি আমি ধৰা উদাহৰণ লওঁ উদাহৰণ দিয়া আছে z1 = a আগৰ উদাহৰণটোই যদি লওঁ তেতিয়া z1 - z2 হৈ গ'ল সমান এতিয়া z1 মানে কিমান -2 + 3i এটো সদায় ব্ৰেকেটত পাতিব লাগিব মাইনাস z2 মানে 3 - 4i ইকুৱেল টু এতিয়া আমি এই ব্ৰেকেটৰ এইখিনি আমি উঠাই দিম ইয়াত ব্ৰেকেট উঠালে কোনো সমস্যা নাই -a + a - 3 -a - a + 4i আহি গ'ল গতিকে বাস্তৱ অংশখিনি একেলগ কৰা -2 - 3 + 3i + 4i গতিকে কিমান হ'ব এতিয়া -2 - 3 মানে -a - a + গতিকে 2 + 3 মানে 5 ডাঙৰ সংখ্যা আগত মাইনাস আছে এই প্লাস আহিল 3i + 4i 3i + 4i মানে 7i হৈ যায় গতিকে এইটো হ'ব z1 আৰু z2 বিয়োগফল একেবাৰে সিম্পল বা ডাইৰেক্ট তোমালোকেও পাতিব পাৰা কোৰ পৰা -2 - 3 মানে কিমান -2 - 3 মানে -5 হ'ব এতিয়া +3i এটো মাইনাস আছে নহয় মাইনাস প্লাস হ'ল তাৰ মানে +3i + 4i মানে +7i আহি যাব কি হেইটোৱে হ'ব আমাৰ জটিল সংখ্যাৰ বিয়োগ এতিয়া আহিল আমাৰ 3 নম্বৰ জটিল সংখ্যাৰ পূৰণ এতিয়া আহিছে জটিল সংখ্যাৰ পূৰণ তে জটিল সংখ্যাৰ পূৰণ মানে কি হ'ব ইয়াতো একে আমি ধৰি ললো z1 = a + ib z2 = c + id গতিকে আমি কৰিব লাগিব এতিয়া পূৰণ কি এইবোৰ ভালকৈ শিকি লবা কাৰণ এইবোৰ প্ৰসেস হয় তাৰ মানে কেনেকৈ আমি কৰিম এইবিলাক ডাইৰেক্ট ৰেডিমেড প্ৰসেস আমি ডাইৰেক্ট এনেকৈ কৰিব পাৰো গতিকে z1 * z2 মানে কিমান z1 মানে a + ib পূৰণ চিন দিলো z2 মানে c + id ইকুৱেল এতিয়া পূৰণ কৰিম পূৰণ কৰোতে তোমালোকে জানাই এই এর লগত কি হ'ব দুইটা পূৰণ হ'ব a * c + id হৈ গ'ল a * c + id প্লাস ib ইনটু কি হ'ব ইফালে আকৌ c + id আহিব হৈছে a * c + id এটো প্লাস ib আহিল আকৌ ইয়াৰ লগতো c + id পূৰণ হ'ব গতিকে পূৰণ কৰি দিয়া a * c মানে কিমান ac প্লাস আছে i এটা আহি গ'ল গতিকে i টো বাহিৰলৈ আনা a * d মানে ad i ad আহি গ'ল প্লাস
আই বি ইনটু সি মানে আই বাহিৰতে আছে, বি ইনটু সি মানে বি সি হৈ গ'ল, প্লাছ এ প্লাছ আই ইনটু আই মানে আই স্কুৱেৰ, বি ইনটু ডি মানে বি ডি আহি যাব। গতিকে কি হৈ যাব এতিয়া এ চি প্লাছ আই এ ডি প্লাছ আই বি চি, এতিয়া কি হ'ব আই স্কুৱেৰ মানে -1, গতিকে প্লাছ এ মাইনাছ আহি গ'ল, বি ডি আহি গ'ল। বুজি পাইছানে? আই স্কুৱেৰ মানে -1, গতিকে মাইনাছ এ প্লাছ এ মাইনাছ বি ডি আহি গ'ল। এতিয়া বাস্তৱ অংক কোনবিলাক? ইয়াত আই নাই, ইয়াতো আই নাই, গতিকে এইবিলাক বাস্তৱ হৈ গ'ল, এ চি মাইনাছ বি ডি হৈ গ'ল। এতিয়া প্লাছ এইটো কাল্পনিক, গতিকে আই কমন ল'লো, ইয়াত থাকিল প্লাছ আই কমন ল'লো, ইয়াত থাকিল এ ডি প্লাছ বি চি হৈ যাব। গতিকে এইটো হ'ল আমাৰ বাস্তৱ সংখ্যাৰ পূৰণফল, কাল্পনিক জটিল সংখ্যাৰ পূৰণ। ইয়াত কি আহি যাব এ চি মাইনাছ বি ডি আহিব, ইয়াত মাইনাছ আছে আকৌ, প্লাছ আই কমন ল'লে এ ডি প্লাছ বি চি আহি যাব। এইটো হ'ল আমাৰ পূৰণ কৰা পদ্ধতিটো। যদি আমি পদ্ধতি তোমালোকে উত্তৰ তোমালোকে মনত ৰাখিব নালাগে, এইটো কোনো মনত ৰখা মুখস্থ ৰখা প্ৰয়োজন নাই, আমি কেৱল পূৰণ কৰিম। ইয়াত চোৱা দুটা সংখ্যা দিয়া আছে, z1 পূৰণ z2 কৰিবলৈ দিছে, তেতিয়া তুমি একেই পাতি ল'বা, -2 প্লাছ 3i আকৌ পূৰণ 3 মাইনাছ 4i, এইখিনি পাতি ল'লা ইকুৱেল টু। এতিয়া পূৰণ কৰা কি হ'ব, -2ৰ লগত এই গোটেইটো পূৰণ হ'ব ইনটু 3 মাইনাছ 4i, আকৌ এই মাজত কি আহিল প্লাছ 3i আহিল, প্লাছ 3i ইনটু শেষৰ পৰা আকৌ 3 মাইনাছ 4i পূৰণ হৈ আহি গ'ল। গতিকে কি হ'ব মানটো -2 ইনটু 3 মানে -6, মাইনাছ এ প্লাছ 2 পূৰণ 4 মানে 2 4 গুণ 8 i আহি গ'ল। এতিয়া ইয়াত আহিল প্লাছ, কি প্লাছ আছে ইয়াতো প্লাছ, গতিকে 3 3 গুণ 9 9 i আহি গ'ল, প্লাছ এ মাইনাছ 3 4 গুণ 12 হ'ল, i ইনটু i স্কুৱেৰ হ'ল। নিশ্চয় বুজি পাইছা? -2ৰ লগত এই দুটা পূৰণ, ব্ৰেকেটত যি আছে প্লাছ 3i লগত এই দুটা পূৰণ আহি গ'ল। গতিকে কি হ'ল এতিয়া -2 ইনটু 3 মানে মাইনাছ আহিল 2 3 গুণ 6, মাইনাছ এ প্লাছ 2 4 গুণ 8 8i, এইটোতো ইয়াৰ লগত পূৰণ নহয়, গতিকে এইটো ছেপাৰেট পাৰ্ট, প্লাছ আহিল 3i ইনটু 3 মানে 3 3 গুণ 9 9i আহিল, প্লাছ এ মাইনাছ 3 4 গুণ 12 i ইনটু i স্কুৱেৰ। গতিকে এবাৰ আমি কি কৰিব পাৰিম, i ইনটু i মান উলিয়াব পাৰিম, প্লাছ এতিয়া 8i প্লাছ 9i কিমান হ'ব, প্লাছ আছে প্লাছ এ প্লাছ, গতিকে 8 9 17 হৈ গ'ল, i আছে দুইটাতে, গতিকে এই দুটাৰ পৰা যোগ হৈ গ'ল এইটো -12, i স্কুৱেৰ মানে কিমান হ'ব, i স্কুৱেৰ মানে -1, ইয়াত কি পূৰণ হৈছে, পূৰণ -1 হৈছে, গতিকে -6 প্লাছ 17i মাইনাছ এ প্লাছ 12 ইনটু 1 মানে 12, গতিকে -6 প্লাছ 12 মানে কিমান, প্লাছ 6, -6 প্লাছ 12 মানে মাইনাছ এ প্লাছ এ মাইনাছ, এতিয়া 12 মাইনাছ 6 হ'লে 6 হ'ল, গতিকে ডাঙৰ সংখ্যা প্লাছ হৈ যাব, প্লাছ 17i আহি গ'ল। গতিকে আমি উত্তৰ মনত ৰাখিব দৰকাৰ নাই, আমি প্ৰচেছ মনত ৰাখিম, পূৰণ কৰি দিলেই আমাৰ a ইনটু মানে z1 ইনটু z2 মান আমি ধুনীয়াকৈ পাই যাম। গতিকে দুটা জটিল সংখ্যা পূৰণ কৰা বুলি কওঁতে ধুনীয়া প্ৰচেছত আমি পূৰণ কৰি গ'লেই হ'ল। এতিয়া ধৰিব পাৰিছা নিশ্চয়, এতিয়া আহিল জটিল সংখ্যাৰ হৰণ, তাৰ মানে আমি হৰণ কৰিব লাগিব। কেনেকৈ, এতিয়া হৰণ কৰা পদ্ধতিটোৱে আমাৰ মূল পদ্ধতি, z1/z2 আহি গ'ল ইকুৱেল টু, এতিয়া z1/z2 মানে ওপৰত আহিল a প্লাছ ib, তলত আহিল c প্লাছ id, এনেই আমাৰ উত্তৰ ইয়াতেই শেষ হ'লহেঁতেন, একো কৰিব নোৱাৰি। কিন্তু এতিয়া মূল সমস্যাটো হ'ব আমাৰ, যিহেতু তলত কি আছে c প্লাছ id আছে, গতিকে তোমালোকে একচুৱেলি জানাই কথাটো যে তলত কেতিয়াও জটিল সংখ্যা থাকিব নোৱাৰে, মানে তলত আই থাকিব নোৱাৰে। এই দুটা কথা মনত ৰাখিবা, এই হৰ পৰিমেয়কৰণ তোমালোকে শিকিছা ভগ্নাংশ কৰোঁতে,
যে তলত ৰুট অভাৰ আমি কেতিয়াও নথওঁ তলত ৰুট অভাৰ থাকিলে আমি কি কৰি দিওঁ ইয়াক আমি ওপৰৰ কিবা এটাৰ লগত ওপৰটোৰ লগত ৰুট অভাৰ তলে ওপৰে পূৰণ কৰি দিওঁ তেতিয়া এই ৰুট অভাৰটো নাইকিয়া হৈ যায় একেদৰে ইয়াতো আমি কি কৰিব লাগিব হৰ পৰিমেয়কৰণ কৰিব লাগিব এইটো এতিয়া হৰটো জটিল হৈ আছে ইয়াক আমি পৰিমেয় কৰিব লাগিব এতিয়া তাৰ কাৰণে আমাৰ সিম্পল পদ্ধতি যেতিয়া তলত c + id থাকে তেতিয়ালে আমি তলে ওপৰে c - id ৰে পূৰণ কৰি দিব লাগিব তলে উপরে c - id মানে উপরতো a + ib আসিলে পূরণ c - id রে আমি পূরণ কৰি দিলো ঠিক আছে c - id রে তলত পূরণ কৰিলো উপরতো আমি c - id রে পূরণ কৰিলো এতিয়া তলত কি হল a + b * a - b গতিকে a² - b মানে id হোল স্কয়ার a² - b² b এর জায়গাত কি আছে গোটেই id সোমাই আছে গতিকে id হোল স্কয়ার ইকুৱেল টু এতিয়া আমি কি পাম এটো পূৰণ কৰিব লাগিব গতিকে এটো পূৰণ কৰিব জানাই a কি হল c - id হল a * c - id তাৰপিছত প্লাস উপৰৰ পৰা কি আহিল প্লাস ib আহিল এটো প্লাস ib ইনটু কি হ'ব এতিয়া c - id হৈ যাব ইয়াৰ পৰা কি আহিল a * c - id হল এটো প্লাস ib আহিল c - id আকৌ পূৰণ হ'ব গতিকে ইয়াৰ মানটো এতিয়া আমি আকৌ উলিয়াই লম এতিয়া নুজুৰে ইয়াত গতিকে মই ওপৰৰ এইখিনি মোহাই দিলো সমান এতিয়া তলত কি হ'ব c² আছে c² মাইনাস ইয়াত কি আছে id হোল স্কয়ার মানে i² আৰু d² কি থাকিব দুইটা আহি যাব i² d² দুইটা একেলগে আহিব উপৰত কি হ'ব a * c মানে ac আহিল মাইনাস ac আহিল মাইনাস i আহিল ad i ওলাই আহিল ইফালে ad হৈ গ'ল i আহিল ad আহি গ'ল প্লাস আকৌ i আহিল b * c মানে bc i আহিল bc হৈ যাব যেটা আমি পূরণ কৰিছিলো প্লাস এ মাইনাস i * i মানে i² b * d মানে bd আহি গ'ল বেলেগ একো হোৱাগে নাই ইকুৱেল টু ইয়াত হৈ গ'ল c² i² মানে -1 গতিকে মাইনাস আসিলে i² মানে -1 d² থাকিল ওপৰত কি হল এতিয়া ac minus iad plus ibc minus i² মানে কিমান হ'ব i² মানে -1 bd হ'ব আমাৰ মান এনেকৈ উলিয়াই গৈছো এতিয়া পাম কিমান সমান c² এতিয়া মাইনাসে প্লাস আহিলে এতিয়া ইফালে হৈ গ'ল d² গতিকে c² plus d² হৈ গ'ল ওপৰত কি হ'ব এতিয়া ac আৰু কি আহিল এটো মাইনাসে প্লাস bd * 1 * bd মানে bd এই থাকিল ইয়াত যেহেতু i নাই গতিকে আমি আগলৈ লৈ আহিলো ইয়াত কি কমন লম তে মানে মাইনাসও কমন লব পাৰো বা প্লাস কমন লব পাৰো যদি আমি প্লাস i কমন লম তেতিয়া হলে কি হ'ব প্লাস i কমন ললে ইয়াত থাকিব -ad থাকিল এটো প্লাস bc থাকি গ'ল bc দিয়ে এই অংকটো আমি ইফালে নিলো এতিয়া আমি দুইটাকে কি কৰি দিম ভাগ কৰি দিব লাগিব মূল কামটো এইটোই তলত কি হৈ গ'ল c² plus d² হল তো ওপৰত কি হল এতিয়া ac plus bd আহি গ'ল প্লাস হৈছে ac plus bd by c² plus d² মাজৰ প্লাস আকৌ আনিলো এইটো i আকৌ লিখিলো ওপৰত কি থাকিলে এতিয়া -ad plus bc divided by কি হৈ গ'ল এইটো c² plus d² হৈ গ'ল এইটোই হ'ব আমাৰ হৰণ তাৰমানে হৰণ কৰা পদ্ধতিটো তোমালোকে পদ্ধতিটো মনত ৰাখিবা কেনেকৈ আমি কৰি গৈছো মূল কথাটো হ'ল তলে ওপৰে আমি হৰ পৰিমেয়কৰণ কৰিব লাগিব তাৰ এইটো কৰিব যাওঁতে যি উদ্ভৱ হয় সেইটোৱে হ'ব আমাৰ উত্তৰটো আমি উদাহৰণ এটা লৈছো z1 = -2 + 3i z2 = 3 - 4i এতিয়া আমি কি কৰিম হৰণ কৰিম z1 by z2 উলিয়াম গতিকে z1 মানে হৈ গ'ল -2 + 3i z2 মানে হৈ গ'ল তলত 3 - 4i আমাৰ উত্তৰ ইয়াতেই শেষ হ'লতে
কিন্তু ইয়াত শেষ নহয় কাৰণ তলত কি আছে আই আছে গতিকে তলত কেতিয়াও আমি আই এৰিব নোৱাৰো তলত যেতিয়া আই আহি গল আমি কি কৰিলো 3 - 4i আছিল তো ইয়াৰ লগত পূৰণ কৰিলো 3 + 4i আহি গল এতিয়া তলত যেটো পূৰণ কৰিছো ওপৰৰ যেটো সংখ্যা আছিল 2 + 3i ইয়াৰ লগতো আমি 3 + 4i পূৰণ কৰিব লাগিব তলত যদি মাইনাস থাকে আমি প্লাসেৰে পূৰণ কৰিম তলত যদি প্লাস থাকে আমি মাইনাসেৰে পূৰণ কৰিম বাকি একে আমি ওপৰটো চাব নালাগে ওপৰত ইয়াত প্লাস আছে এইটো পূৰণ কৰিব লাগিব কি ভুল নকৰিবা আকৌ তলত যেটো পূৰণ কৰিব লাগিব ওপৰত হেডে পূৰণ কৰিব লাগিব তেতিয়াহে কি হ'ব এইটো কেনসেল গৈ প্ৰশ্নটো এইটো যি আছে একেই থাকিব হেডু আমাৰ নিয়মটো যে তলত যি পাতিলো ওপৰত একেই পাতিম তেতিয়াহে এইটো আৰু এইটো কেনসেল গৈ ইয়াত থাকিব এইটো বাই এইটো মানে এইটো যেটো প্ৰশ্ন দিয়া আছে ওদিকে তলত ইয়াত মাইনাস থাকিলে প্লাসেৰে পূৰণ কৰিছো আচ্ছা এই লাইনটো এনেকৈ লিখিছো যেহেতু অলপ দীঘল হ'ব সাগে ইয়াত কি হ'ল a - b * a + b গতিকে এইটো মানে হ'বগে a² - b² b মানে 4i হোল স্কয়ার a² - 4i হোল স্কয়ার ওপৰত কি হ'ল এতিয়া পূৰণ হ'ব -2 ডাইৰেক্ট পূৰণ কৰি দিব পাৰি -2 * কি হৈ গ'ল 3 + 4i ইয়াত কিমান আহিল +3i ইয়াৰ লগতো আকৌ 3 + 4i পূৰণ হৈছে এটো 3 + 4i পূৰণ হৈছে এতিয়া আমি কি পাম তলত পালো আমি 3² মানে 9 এতিয়া আমি ডাইৰেক্ট লিখিব পাৰো মাইনাস হৈ গল 4² এটো 4² মানে 16 আৰু i² মানে -1 এটো পূৰণ হৈ থাকিব গতিকে 3² মানে 9 মাইনাস মাইনাস আহিল 4² মানে 16 i² মানে -1 আহিছে এতিয়া -2 * 3 মানে -2 3 গুণ 6 माइनस a प्लस a माइनस 2 4 गुण 8 8i प्लस प्लस a प्लस 3 3 गुण 9i प्लस a प्लस 3 4 गुण 12 i into i square i equal 12 i square ঠিক আছে ইকুয়াল টু ওদিকে তলত কি হল এতিয়া 9 माइनस a प्लस 16 into 1 মানে 16 হল উপৰত কি হল সোৱা -6 লিখিলো যে -8i + 9i কি হ'ব -8i + 9i আছে এটো -8i + 9i গতিকে কি হ'ব দুইটাতে যেহেতু i আছে যোগ কৰিব পাৰো -a + a মাইনাস মানে 9 - 8 মানে 1 হ'ব i এটা আছে ডাঙৰ সংখ্যাটো হ'ল 9 গতিকে 9 ৰ আগত প্লাস চিন প্লাস বহিলে +1i এই +1i আমি নিলিখো কেৱল +i লিখি দিম শেষত এই দুটা গল কি থাকিল +12 i² মানে কিমান -1 ঠিক আছে এতিয়া আমি মই এইটো মহাই দিছো ইকুৱেল টু কি হৈ গল 9 + 16 মানে 25 হল তলত ওপৰত কি হ'ব এতিয়া -6 + i প্লাস a মাইনাস 12 into 1 মানে 12 গতিকে কি হৈ গল -6 - 12 কি হ'ব -a প্লাস গতিকে 12 + 6 মানে 18 হল ডাঙৰ সংখ্যা 12 ইয়াৰ আগত মাইনাস আছে প্লাস i আহি গল তলত হৈ গল 25 গতিকে ইয়াক আমি আকৌ আৰু এটা স্টেপ উত্তৰ হৈ গল ইয়াতে তলত আমি কি পালো এতিয়া এটো কি পাই গলো তলত আমি পৰিমেয় সংখ্যা পাই গৈছো কিন্তু ইয়াক আমি আকৌ লিখিব পাৰো -18/25 -18/25 প্লাস i into ইয়াত একো নাই মানে 1 আছে 1/25 এটুক আমি কিহত প্ৰকাশ কৰিলো a + ib টো প্ৰকাশ কৰিলো যত a = -18/25 b = 1/25 গতিকে এইবিলাকেই হ'ব জটিল সংখ্যাৰ যোগ বিয়োগ পূৰণ আৰু হৰণ কৰা পদ্ধতি যদি তোমালোকৰ ঢেৰ প্ৰশ্ন দিয়া আছে অনুশীলনে তোমালোকে চেষ্টা কৰি যাবাচোন